নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। মোৰ ইউটিউব চেনেল মঞ্জু এছামিজ কিটচেনত সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ দৈ পটল। আহকচোন চাওঁ কেনেকৈ বনাওঁ। ইয়াৰ কাৰণে মই কেইটামান পটল লৈ লৈছোঁ আৰু পটলকেইটা মই বাকলি গুচাই লৈ ল'ম। অলপ অলপকৈ বাকলি গুচাই লৈ ল'ম আৰু অলপ অলপকৈ ৰাখি থৈ দিম। আপোনালোকে ইচ্ছা কৰিলে গোটেই বাকলিখিনিও গুচাই লৈ ল'ব পাৰে। আৰু পটলৰ বাকলি গুচোৱা হোৱাৰ পিছত মই দুয়োকাষে কাট লগাই দি দিছোঁ যাতে মছলাখিনি ভিতৰলৈ সোমাই যায়। এটা বাটি লৈ লৈছোঁ। ইয়াত মই 1 চামুচ পস্ত আৰু 1 মুঠিমান কাজু লৈ লৈছোঁ। এইখিনি মই আধা ঘণ্টাৰ পৰা 1 ঘণ্টামান তিয়াই ৰাখিম যাতে এইখিনি নৰম হৈ যায়। আৰু এটা বাটি লৈ লৈছোঁ। ইয়াতে মই গুড়ি মছলাখিনি লৈ ল'ম। জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলাৰ গুড়ি, লগতে জলকীয়াৰ গুড়ি লৈ লৈছোঁ। অকণমান পানী দি এইখিনি মই মিলাই ৰাখি থৈ দিম। এতিয়া মই পটলখিনি ধুই লৈছোঁ আৰু নিমখ আৰু হালধি সানি লৈছোঁ। পটলখিনি এতিয়া মই ভাজি লৈ ল'ম। কেৰাহী উঠাই দিছোঁ, তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই এটা এটাকৈ পটলকেইটা দি দিছোঁ আৰু এইকেইটা মই ভালদৰে ভাজি লৈ ল'ম। ঢাকনি মাৰি দিব নালাগে, এনে ভাজি ল'ব লাগে। এইখিনি ওলটাই দিছোঁ এটা এটাকৈ। এইখিনি মোৰ হৈ গৈছে, নমাই থৈ দিম। আৰু সেই একেখিনি তেলতে মই লং, ইলাইচি, ডালচিনি দি দিছোঁ। অকণমান সময় এইখিনি ভাজি লৈ ল'ম। ইয়াতে মই জিৰা কেইটামান দি দিছোঁ। জিৰাকেইটাও ভালদৰে ফুটাই লৈ ল'ম। এতিয়া মই ইয়াতে আদা আৰু জলকীয়াৰ পেষ্ট বনাই লৈ লৈছোঁ। এইখিনিও দি দিম আৰু অকণমান সময় এইখিনিও ভালদৰে ভাজি লৈ ল'ম। আৰু এতিয়া মই মিলাই লোৱা মছলাখিনি দি দিম আৰু কিছু সময় এইখিনি ভালদৰে ভাজি লৈ ল'ম। জুইটো একেবাৰে কমাই দিছোঁ যাতে এইখিনি জ্বলি নাযায়। সোৱাদ অনুসৰি নিমখ, হালধি, কাশ্মীৰী লাল মিৰ্চ, লগতে অকণমান চেনি দিছোঁ বেলেঞ্চৰ কাৰণে। এইখিনিও মিলাই লৈ ল'ম আৰু ভাজি লৈ ল'ম। এতিয়া মই কাজু আৰু পস্তখিনিও গ্ৰাইণ্ড কৰি লৈ ল'ম। এইখিনি হৈ গৈছে। এতিয়া মই ইয়াত 3 চামুচ দৈ দি দিম আৰু এইখিনিও একেলগে ভালদৰে গ্ৰাইণ্ড কৰি লৈ ল'ম। এইখিনি মই এতিয়া মছলাখিনিৰ ওপৰত ঢালি দি দিম আৰু কিছু সময় ভালদৰে এইখিনি ভাজি ল'ম। যেতিয়ালৈকে তেল বিৰিঙি নাহে তেতিয়ালৈকে এইখিনি ভাজি ল'ম। মনত ৰাখিব যাতে জুই একেবাৰে কম থাকে, নহ'লে এইখিনি লাগি যাব। এতিয়া মই পটলকেইটা দি দিম, মিলাই ল'ম আৰু অকণমান সময় পটলকেইটাৰ লগত মছলাখিনিৰ সৈতে ভালদৰে ভাজি ল'ম। এয়া দেখিছে তেল বিৰিঙি আহিছে। এইখিনি সময়তে মই ইয়াত পানী দি দিম। পানী মই ইয়াত বেছিকৈ দিয়া নাই, যিহেতু পটলৰ ঠিক গ্ৰেভি হ'ব, সেইবাবে মই পানী বেছিকৈ দিয়া নাই। উতলিছে। এতিয়া মই একেবাৰে শেষত কেইটামান কেঁচা জলকীয়া দি দিম আৰু এয়া মোৰ হৈ গৈছে। এতিয়া মই নমাই থৈ দিম। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। মোক ছাপোৰ্ট কৰি যাব আৰু মই আপোনালোকৰ কাৰণে আৰু ভাল ভাল ৰেচিপি ভিডিঅ' লৈ আহিম। মই আজি বনাইছোঁ বেংগলীসকলৰ অতিকে প্ৰিয় দৈ পটল। আপোনালোকৰ মোৰ এই দৈ পটল ৰেচিপিটো চাই কেনে লাগিল নিশ্চয় জনাব আৰু যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। মোৰ ৰেচিপি ভিডিঅ'সমূহ চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল।